মরু জলসিঞ্চন বিভাগে লাহে লাহে উশাহ লবলৈ চেষ্টা কৰিছে। হিমন্ত বিশ্বৰ খোজত খোজ দি জপিয়াই থকা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ অৱশেষত যেন টোপনিটো ভাগিছে। চুৰ যোৱাৰ পিছত বুদ্ধি আৰু বৰষুণ যোৱাৰ পিছত জাপিৰ দৰেকৈ হলেও অশোক সিংহলৰ অলপ গাটো লৰিছে। উন্নয়নৰ বিনা বজাই ভাগৰি নপৰা বহুবল্কী মুখ্যমন্ত্ৰীয়েও কবলৈ যেন বাধ্য হৈ গৈছে জলসিঞ্চন বিভাগটোৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে। অসমত এইবাৰ খৰাং, খেতি পথাৰত পানী নাই, পথাৰবোৰত চিৰাল ফাট, ৰাজ্যৰ খেতিয়কসকল বিপদত পৰিছে। খেতিৰ এই ভৰকালত পানীৰ অভাৱত ৰুব পৰা নাই কঠীয়া। আৰু এনে এক প্ৰেক্ষাপটতো অসমৰ বিয়াগুম জলসিঞ্চন বিভাগ যেন শুই আছে নিতালে। বিভাগটোৰ মন্ত্ৰী অশোক সিংহল এনেই মুখ্যমন্ত্ৰীৰ দৰেই বহুবল্কী, কিন্তু তেওঁৰো মুখখন হেহাৰ, কামত একেবাৰেই বেয়া। ৰাজ্যৰ এই খৰাং অৱস্থাটো তেওঁৰ দায়িত্বত থকা বিয়াগুম জলসিঞ্চন বিভাগ যেন প্ৰায় মৰি গৈছে। বিভাগটোৰ ইমানেই বেয়া অৱস্থা হৈছে যে সততেই নিজৰ ফৈদৰ মন্ত্ৰী বিধায়কক ৰক্ষণাবেক্ষণ দি নাভাগৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ক'বলৈ বাধ্য হৈছে যে জলসিঞ্চন বিভাগৰ ক্ষেত্ৰত কাম কৰিবলগীয়া যথেষ্টখিনি আছে। সৰ্বত্ৰে সমালোচিত হৈ নিজৰ মুখলজ্জা ৰক্ষা কৰিবলৈ বিভাগীয় সংমণ্ডলসমূহে ততাতৈয়াকৈ বিকল হৈ থকা আঁচনিসমূহ মেৰামতি কৰিবলৈ নিবিদা জাননী জাৰি কৰাত লাগি গৈছে। ওপৰে ওপৰে চালে কথাটো ভালেই লাগে, চুৰ যোৱাৰ পিছত হলেও বুদ্ধিটোতো ওলাইছে। কিন্তু এইখিনিতে মন কৰিবলগীয়া যে প্ৰয়োজনীয় পুঁজিৰ অভাৱত ৰাজ্যত বিকল হৈ পৰি আছে সৰহ সংখ্যক জলসিঞ্চন আঁচনি। এতিয়া ৰাইজক ভালৰি লগাবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যদিও এই আঁচনিসমূহ মেৰামতিৰ বাবে নিবিদা জাননী ওলাইছে, তথাপি কিন্তু এতিয়ালৈ বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰদান কৰা নাই কোনো ধৰণৰ পুঁজি। ইফালে অপৰিহাৰ্য প্ৰশাসনীয় অনুমোদন আৰু কাৰিকৰী অনুমোদনো লাভ কৰা নাই এই বিভাগে। এতিয়া সময়মতে যদি এই অনুমোদন লাভ নকৰে তেন্তে বাতিল হ'ব মেৰামতিৰ নিবিদা আৰু প্ৰাপ্য ধন আদায় নাপায় ঠিকাদাৰসমূহে। তাৰোপৰি ৰাজ্য প্ৰশাসনত বলবৎ হৈ থকা আইন FRBM আইন অনুযায়ী আগতীয়া বিত্তীয় প্ৰশাসনীয় তথা কাৰিকৰী অনুমোদন অবিহনে কোনো নিৰ্মাণ কাৰ্যৰ নিবিদা জাননী তথা কামৰ আবণ্টন দিয়াত আছে বাধা। কিন্তু নিজৰ সন্মান ৰক্ষাৰ্থে জলসিঞ্চন বিভাগে এই আইনক ভৰিৰে মোহাৰি ধেমাজি জোনাই চিচি বৰগাঁও সংমণ্ডলৰ অধীনত 17 লাখ টকা, মাজুলী সংমণ্ডলে 31 লাখ টকা, তিনিচুকীয়া মাকুম সংমণ্ডলে 35 লাখ টকা ইত্যাদি সংমণ্ডলে মেৰামতিৰ বাবে এইদৰে নীতি বৰ্হিভূতভাৱে নিবিদা জাননী প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।